নমস্কাৰ। প্ৰথম কথা, এই ছেশ্যনটো সকলোৰে কাৰণে নহয়, ঠিক আছে। যিসকলে জানে, যিসকলে নতুন চিলেবাছত কি কি আছে বা কি পঢ়িব লাগিব, তেওঁলোকে এই ভিডিঅ'টো স্কিপ কৰিলে হৈ যাব, ঠিক আছে। চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল, কেমিকেল আণ্ডাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট, মই বহুতৰে পৰা কেইটামান কুৱেশ্যন পাইছিলোঁ, কমন কুৱেশ্যন যে ৰুল এণ্ড ইম্পেক্ট অফ ছায়েন্স এণ্ড টেকন'লজি ইন ইণ্ডিয়া, ইয়াত আমি কি পঢ়িব লাগিব বা এই টপিকটো বুজি পোৱা নাই। এটা কথা মন কৰিব, আপোনালোকে অলৰেডি এই বস্তুবোৰ পঢ়ি আছে। এতিয়া ৰুল এণ্ড ইম্পেক্ট অফ ছায়েন্স এণ্ড টেকন'লজি ইন ইণ্ডিয়া বুলি কোৱাৰ লগে লগে আমি মেইনলি যিবোৰ কাৰেণ্ট ডেভেলপমেণ্ট হৈ আছে বা পাষ্টত যিবোৰ হৈছিলে সেইবোৰ আমি পঢ়িব লাগিব। আৰু বেছিকৈ ইয়াত যদি আপোনালোকে কুৱেশ্যন চায় তেনেহ'লে কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহে আৰু আপোনালোকে পঢ়ি থৈ দিছে। চাওক, এতিয়া ইয়াত আমি কোনবোৰ বস্তু পঢ়িব লাগিব? ইছৰো, ঠিক আছে। ইছৰোৰ যিবোৰ ডেভেলপমেণ্ট হৈ আছে, ঠিক আছে, আৰু আপকামিং যিবোৰ আহি আছে তাৰ ওপৰত কুৱেশ্যন সুধিব। এতিয়া নতুনকৈ এটা লঞ্চ পেড নিৰ্মাণ কৰিছে, সেইটোৰ বিষয়ে সুধিব পাৰে। ৰিচেণ্টলি শুভাংশু শুক্লা আহিলে, হয়নে, তাৰ ওপৰত কুৱেশ্যন সুধিব পাৰে। বা চন্দ্ৰয়ান 3ৰ ওপৰত যি আপকামিং গগনয়ান মিছন চলি আছে বা কোনবোৰ মিছন ইছৰোৱে প্লানিং কৰি আছে। আৰু এইবাৰ আমি এটা পালোঁ ন, নিচাৰ, ঠিক আছে। এইবোৰ আপোনালোকে অলৰেডি পঢ়িয়ে আছে, কাৰেণ্ট এফেয়াৰ্ছ ছিৰিজটোত আমি কভাৰ কৰিয়ে আছোঁ। লগতে DRDOৰ ওপৰত কুৱেশ্যন আহিব পাৰে, DRDOৰ যিবোৰ প্ৰজেক্ট আছে বা নতুনকৈ যিবোৰ আহি আছে। আৰু লগতে আপোনালোকে কেইদিনমান আগত মেগনেটিক লেভিটেশ্যনৰ ওপৰত আমি পঢ়াইছিলোঁ, হয়নে। ছ' ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে। তেনেকৈ এইবাৰ ছেমি কণ্ডাক্টৰ যি ছেমিকন 2025, হয়নে, অলৰেডি অনুষ্ঠিত হৈ গ'ল। তাতে আমাৰ বিক্ৰম প্ৰথমটো ইণ্ডিজেনিয়াছ চিপ তাতে লঞ্চ কৰিছিলে। ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে, কি হয়, কেনেকৈ হয়। তেনেকৈ ধৰক ডিফাৰেণ্ট যিবোৰ ছিষ্টেম আছে, কভাচ ছিষ্টেম, ডিফেন্সৰ লগত জড়িত যিমানবোৰ টপিক আছে, ছায়েন্স এণ্ড টেকন'লজি, ব্ৰাহ্মোছ মিছাইল, ঠিক আছে, বা আমাৰ যিবোৰ এয়াৰ ডিফেন্স ছিষ্টেম আছে, নতুনকৈ যিবোৰ ইণ্ডাক্ট কৰা হৈ আছে, ঠিক আছে, আৰু লগতে যিবোৰ আমাৰ ৱাৰশ্বিপ আছে, অ'কে। গতিকে এই বস্তুবোৰে পৰিব। আৰু ধৰক আমাৰ ইন দ্য পাষ্ট যদি চাই, ইণ্ডিয়াই আমাৰ নিউক্লিয়াৰ ক্ষেত্ৰত কিমান কি কৰিছে, হয়নে, নিউক্লিয়াৰ টেষ্ট কেতিয়া কৰিছিলে বা যিবোৰ ইম্পৰ্টেণ্ট আমাৰ ডেভেলপমেণ্ট হৈছিলে সেই বস্তুবোৰ আপোনালোকে ইয়াতে পঢ়িব লাগিব। আৰু বেছিদিন নালাগে, 2-3 দিনমান আমি পঢ়িলে হৈ যাব। লগতে যিবোৰ ধৰক আমাৰ DNA প্ৰজেক্ট আছে ন, আৰু ইণ্ডিয়াৰ যিবোৰ মেডিকেল ৰিলেটেড যিমানবোৰ ধৰক ডেভেলপমেণ্ট হৈ আছে, সকলোবোৰ ছায়েন্স এণ্ড টেক বুলি কোৱাৰ লগে লগে আমাৰ মেডিকেল ফিল্ডত বা স্পেচ ফিল্ডত, ডিফেন্স ফিল্ডত, হয়নে, বায়'লজিকেল কি ডেভেলপমেণ্ট হৈ আছে, এইবোৰে পঢ়িব লাগিব। বহুত বেছি চিন্তা কৰিব নালাগে। আৰু যেতিয়া মই কুৱেশ্যনসমূহ আনিম, এতিয়া আপোনালোকে কেইদিনমান ধৈৰ্য ধৰক। মই যিবোৰ টপিক ক'লোঁ আপোনালোকে চাবলৈ ট্ৰাই কৰক। যেতিয়া কুৱেশ্যনসমূহ আনিম তেতিয়া গম পাব যে আচ্ছা, এইবোৰতো আমি পঢ়ি আছিলোঁ আৰু নতুনকৈ কি পঢ়িব লাগে, ঠিক আছে। গতিকে ৰুল এণ্ড ইম্পেক্ট অফ ছায়েন্স এণ্ড টেকন'লজি ইন ইণ্ডিয়া বুলি কোৱাৰ লগে লগে আমি ইমান ভয় খাব নালাগে, ঠিক আছে। গ্ৰীণ হাইড্ৰজেন মিছন, যিবোৰ নতুনকৈ ইথানল প্লাণ্ট বহি আছে, হয়নে নহয়। ছ' আপোনাৰ আৰু আপোনাৰ এইকেইদিন হয়তো নিউজত আপোনালোকে পায়ে আছিলে যে আমাৰ নতুন DRDOয়ে উদ্ভাৱন কৰি আছে, হয়নে, ছেমি কণ্ডাক্টৰৰ নতুন প্লাণ্ট বহিছে, নতুন চিপ আহিছে। গতিকে এই বস্তুখিনি আমি পঢ়িব লাগিব যে ছায়েন্সৰ ক্ষেত্ৰত, ছায়েন্স এণ্ড টেকন'লজিত আমাৰ ইণ্ডিয়াই কি মানে আপোনাৰ মানে ৰুল বা ইম্পেক্ট পেলাইছে। আৰু লগতে ধৰক আমাৰ যিবোৰ ছুপাৰ কম্পিউটাৰ আছে ইণ্ডিয়াৰ, নতুনকৈ আজিৰ পৰা কেইদিনমান আগত মই পঢ়াইছিলোঁ, পাহৰিছোঁ মই ইনফৰ্মেশ্যনখিনি, আকৌ চাই ফালে আপোনালোকক দিব পাৰিম, হয়নে। তেনেকৈ কোৱাণ্টাম মিছন আছে, আমাৰ গ্ৰীণ হাইড্ৰজেন মিছন আছে, ঠিক আছে। আৰু এনেকুৱা টপিকসমূহ মই জাষ্ট অভাৰভিউটো দি দিছোঁ আপোনালোকক। মই প্ৰপাৰলি যেতিয়া কুৱেশ্যন কৰোৱাম তেতিয়া গম পাব যে আচ্ছা, এই বস্তুখিনি আমি পঢ়িব লাগে, ঠিক আছে। টপিকটো বুজি পালে, কি পঢ়িব লাগিব, কেনেকুৱা কি কৰিব লাগে। লগতে সৰু সুৰা 2-এটা ষ্টেটিক বস্তু আহি যাব পাৰে, ঠিক আছে। সেইখিনি আমি কুৱেশ্যনতেই কভাৰ কৰিব পাৰিম। তাৰপিছত বহুতে কৈ আছে যে কাৰেণ্ট ইভেণ্টছ অফ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ, এইটো কি হয়? এইটো বেলেগ একো নহয়, কাৰেণ্ট এফেয়াৰ্ছেই হয়। ইয়াত আপোনালোকে ইণ্ডিয়া, আছামৰ লগতে ৱৰ্ল্ড, ঠিক আছে, আমি যিটো 90 ছেকেণ্ড ছিৰিজ চলাই আছোঁ সেইটো এতিয়া আপোনালোকে কমপ্লিট চাব লাগিব। যিসকলে ৱাটাৰ ৰিচোৰ্চ দিছে বা কি আছিলে এইটো, পাব্লিক হেল্থ নহয়, PWD দিছে, তাত ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চৰ টপিকটো নাছিলে, মানে ৱৰ্ল্ড কাৰেণ্ট এফেয়াৰ্ছটো নাছিলে, কিন্তু ইয়াত আপোনালোকে পঢ়িব লাগিব, ঠিক আছে, বুজি পালে। গতিকে যিবোৰ ডেভেলপমেণ্ট হৈ আছে, অকল ইণ্ডিয়া আৰু অসমৰবোৰ চালেই নহ'ব। এতিয়া ধৰক ৰিচেণ্টলি SCO ছামিট হৈ গ'ল, তাৰ বিষয়ে আমি চাব লাগিব, হয়নে নহয়। কেইদিনমান আগত ব্ৰিক্স হৈ গৈছিলে, বা আপোনালোকে যদি মন কৰে আমি 90 ছেকেণ্ড ছিৰিজটোতে পঢ়াইছিলোঁ, যিবোৰ লেকছ আছে, যিবোৰ ধৰক প্লেচ আছে নিউজত আছে, সেইবোৰ আমি চাব লাগিব, হয়নে নহয়। কুৱেশ্যনখিনি যেতিয়া আমি কৰাম, PYQ যেতিয়া কৰিম আপোনালোকে গম পাই যাব আমি
আৰু যদি আপোনালোকে আগৰ ছেশ্যন প্ৰিলিম ছিৰিজবোৰ চাই তেতিয়াহ'লে গম পাবই ঠিক আছে তাতে আমি ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চৰ ওপৰতো কুৱেশ্যন কৰাইছিলোঁ অ'কে ঠিক আছে গম পালে এতিয়া আপোনাৰ ধৰক থাইলেণ্ডত ক্ৰাইচিছ চলি আছে তাৰ ওপৰতো কুৱেশ্যন সুধি দিব পাৰে বহুত বেছি ডেফটোত যাব নালাগে কিন্তু ধৰক যিবোৰ বস্তু আমি সচৰাচৰ পাই থাকোঁ এতিয়া SCO হয়নে আমাৰ ইণ্ডিয়া গৈছে চাইনাত তো দুই এটা কুৱেশ্যন সুধি দিব পাৰে SCOৰ ওপৰত কুৱেশ্যন সুধি দিব পাৰে বা কিছুমান ধৰক ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ দুই এটা বস্তু কুৱেশ্যন সুধি দিব পাৰে সেইবোৰ গম পাব যেতিয়া আমি কুৱেশ্যন কৰিম ঠিক আছে বা যিবোৰ ইণ্টাৰনেশ্যনেল আমাৰ অৰ্গেনাইজেশ্যন আছে ঠিক আছে আৰু আমি কেইদিনমান আগতে গাল্ফ অফ মেক্সিকোৰ বিষয়ে পঢ়িছিলোঁ ন সেইটো নিউজত আছিলে বা এতিয়া বৰ্তমান যদি চাই বহুকেইখন চহৰ চাইনাৰ হওক বা জাপানৰ হওক এতিয়া প্ৰাকৃতিক দুৰ্যোগত আছিলে হয়নে নহয় কেইদিনমান আগত ৰাছিয়াত ডাঙৰ আৰ্থকুৱেক হৈছিলে আফগানিস্তানত হৈছিলে হয়নে নহয় তাৰ পৰা কুৱেশ্যন সুধি দিব পাৰে বুজি পাইছে ক'ত হৈছে জানে কিন্তু তাৰ আপোনাৰ কোনটো আপোনাৰ টেকটনিক প্লেটত হৈছিলে কি হৈছিলে সেইবোৰ বস্তু যদি আমি কৰিম বা ম্যানমাৰৰ বিষয়ে আমি যেতিয়া পঢ়িছিলোঁ যিবোৰ বস্তু আমি চাইছিলোঁ সেই বস্তুখিনি আপোনালোকে ভালদৰে যদি মন কৰে তেনেহ'লে গম পাই যাব আৰু অভাৰঅল আইডিয়াটো এতিয়া পাইছে বুলি মই ধৰি লৈছোঁ আৰু বহুতে কৈ আছে যে জিঅ'গ্ৰাফী চাওক ইণ্ডিয়া আৰু আসামটো আপোনালোকে পঢ়িছে এবাৰ আমি ৱৰ্ল্ড জিঅ'গ্ৰাফী অলপমান চাব লাগিব মেপিং কৰিব লাগিব লগতে যিবোৰ ফিজিকেল জিঅ'গ্ৰাফী আছে সৰু সৰু আমি ইনফৰ্মেশ্যনবোৰ ল'ব লাগিব ঠিক আছে চাইক্লোন এণ্টি চাইক্লোন বা আমাৰ যিবোৰ প্ৰেছাৰ বেল্ট আছে মই নাভাবোঁ ইমান বহুত বেছি ডেফটলৈ সুধিব বুলি জেইৰ কাৰণে ঠিক আছে জেইৰ কাৰণেতো ইমান ভিতৰলৈ নাযাবও পাৰে কিন্তু যিখিনি বস্তু লাগে ধৰক কোনখন ডিজাৰ্ট ক'ত আছে কোনখন ৰিভাৰ ক'ত আছে এই বস্তুখিনি আপোনালোকে চাব লাগিব লগতে ফিজিকেল আমি কিছুমান চাব লাগিব জিঅ'মৰ্ফলজিকেল কিছুমান প্ৰচেছ আছে সেইবোৰ আমি ভালদৰে চাব লাগিব ঠিক আছে চ' আমি আৰ্থৰ যিবোৰ লেয়াৰ আছে সেইবোৰতো পঢ়াই থৈ দিছোঁ গতিকে কম পঢ়ক ভালদৰে পঢ়ক ৰিভাইজ কৰক ইমান বেছি ভয় খাব নালাগে বাকীতো এইখিনি জানেই হিষ্ট্ৰী অফ ইণ্ডিয়া এণ্ড আছাম ভালদৰে চাব লাগিব ইয়াৰ পৰা কুৱেশ্যন আহে ইণ্ডিয়ান ইকনমি ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট ঠিক আছে তো ইণ্ডিয়ান ইকনমি বুলি কোৱাৰ লগে লগে আছামটো সোমাই আহে আছাম ইয়াত মেনশ্যন নকৰিলেও আছামটো সোমাই থাকিব ঠিক আছে ইণ্ডিয়ান পলিটি জানি পলিটিকেল ছিষ্টেম ইন ইণ্ডিয়া অ'কে তাৰপিছত ইণ্ডিয়ান কালচাৰ চাওক ইণ্ডিয়ান কালচাৰ বুলি কোৱাৰ লগে লগে আপোনালোকে PYQ কৰিলে ইয়াৰ মানে অলপ আইডিয়া পাই যাব কেনেকুৱা কুৱেশ্যন সোধে ধৰক ডিফাৰেণ্ট যিবোৰ ফক ডান্সেছ আছে হয়নে নহয় যিবোৰ ট্ৰেডিশ্যন আছে ইণ্ডিয়াৰ অভাৰঅল ইণ্ডিয়াৰ পঢ়িব লাগিব সেইবোৰ মিলাবলৈ দিয়ে লিষ্ট 1 লিষ্ট 2 বা এবাৰ লাভানীৰ ওপৰত কুৱেশ্যন সুধিছিলে চাব আপোনালোকে মই কুৱেশ্যন কৰাই থৈছোঁ PYQত গম পাব বা মই এই ছেশ্যনটোৰ পিছত আকৌ এটা PYQ ছেশ্যন আনিম য'ত ইণ্ডিয়ান কালচাৰৰ পৰা কি কুৱেশ্যন আহিছে ডিফাৰেণ্ট যিবোৰ আমাৰ আৰ্কিটেক্ট আছে যিবোৰ মন্দিৰ আছে তাৰ পৰা কুৱেশ্যন উঠাই দিব পাৰে ঠিক আছে আৰু কিছুমান ধৰক কুৱেশ্যন যিবোৰ কালচাৰেল অৰ্গেনাইজেশ্যন আছে এৱাৰ্ডছবোৰ আছে হয়নে নহয় ডিফাৰেণ্ট নাগাৰা ষ্টাইল দ্ৰাবিডিয়ান ষ্টাইল বা কোনটো মন্দিৰ ক'ত আছে বা ৰাজস্থানৰ ফক ডান্স কি হয় ক্লাছিকেল ডান্সসমূহ কি হয় ডিফাৰেণ্ট টাইপ অফ যিবোৰ ধৰক পুতলা থিয়েটাৰ আছে হয়নে নহয় এই বস্তুখিনি আপোনালোকে চাব লাগিব মাৰ্চিয়েল আৰ্টছসমূহ থাংটা ক'ৰ আছিলে পাৰিখাণ্ডা ক'ৰ আছিলে অ'কে দুটা ছেশ্যন মই দি থৈছোঁ ইণ্ডিয়ান কালচাৰৰ ওপৰত আপোনালোকে গৈও চাব পাৰে গতিকে চিন্তা কৰিব নালাগে আৰু মেণ্টেল এবিলিটি বুলি কোৱাৰ লগে লগে ৰিজনিং এণ্ড মেথছ অলপমান ইংলিছ আহি যাব সেইখিনিতো আপোনালোকে কৰিব পাৰিবই ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট হিচাপে বাকী যি দুটা আপোনালোকৰ প্ৰব্লেম হৈ আছিলে সেইটো হ'ল যে ৰুল এণ্ড ইম্পেক্ট অফ ছায়েন্স এণ্ড টেকন'লজি আৰু কোনটো য়েছ ক'ত গ'ল হা ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ মই অলৰেডি আপোনালোকক বুজাই দিলোঁ যদি বুজি পোৱা নাই ইয়াৰ পিছত আমি যেতিয়া কুৱেশ্যন কৰিম তেতিয়া গম পাই যাব আৰু বাকী ছাবজেক্টবোৰ একেই হয় পঢ়াখিনি একেই তাত বেলেগ চেঞ্জেছ একো নাই কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে ফ'ল' কৰি গৈ থাকক আমিতো ভাল ভাল কুৱেশ্যন দিমেই অলৰেডি কণ্টেণ্টবোৰ বনাই আছোঁ লগতে ধৰক পৰীক্ষাৰ 20 দিন আগত আমি কুৱেশ্যনবোৰ ভালদৰে চাম তাৰ ওপৰত প্ৰবেবল কুৱেশ্যন দিম আৰু তাৰ ভিতৰত কুৱেশ্যন আহিব ঠিক আছে চ' কুৱেশ্যন আমি পেটাৰ্ণ চাব লাগিব PHCত কেনেকৈ সুধিছে হয়নে সেই বস্তুবোৰ আমি মিলাই কৰি বস্তুবোৰ বনাব লাগিব মই ভাবিছোঁ আপোনালোকে বুজি পাইছে আৰু যদি কিবা অসুবিধা থাকে তেনেহ'লে কণ্টেক্ট কৰিব অ'কে থেংক ইউ